নমস্কাৰ সকলোকে মোৰ NB Assam 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু নিতুল বৰা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। যেতিয়া শিৱসাগৰ অভিমুখে বানপানী সাহায্য দিবলৈ যাওঁ তেতিয়া নষ্টালজিয়া হৈ পৰোঁ আৰু সকলোৱে মৰমৰ শিল্পী জুবিন দাৰ প্ৰতি খুব বেছিকৈ মিছ কৰোঁ, মনত পৰে। আৰু জুবিন দাই কৈ থৈ যোৱা প্ৰতিটো কথাই আচলতে হৃদয়ত লাগি যায়। যেতিয়া বান সাহায্য দিবলৈ গৈছোঁ তেতিয়া বাৰে বাৰে জুবিন দাক মনত পৰিছে আৰু সকলোৱে সহায় সহযোগ কৰিবলৈ অহা দেখি জুবিন দাৰ যিখিনি মহৎ বাণী, তেখেতৰ বাণীসমূহ মনলৈ আহিছে আৰু তাৰে কিছুমান মই আপোনালোকৰ আগত অৱগত কৰি মই বিস্তাৰিত ৰূপত প্ৰকাশ কৰিব বিচাৰিছোঁ। জুবিন দাই কৈছে, টকা পইচা ঘৰ মাটি সম্পত্তিক লৈ অহংকাৰ কৰি একো লাভ নাই, কাৰণ সেইবোৰ লগত লৈ যাব নোৱাৰি। শেষৰ সময়ত 3 হাত মাটি আৰু এখন বগা কাপোৰহে শেষ উপহাৰ হিচাপে সকলোৰে জীৱনত থাকিব। কিন্তু এটা কথা মনত ৰাখিব, যি কালৰূপী ধুমুহা আহে আৰু মহাপ্ৰলয় বানপানী, প্ৰকৃতিক যিটো প্ৰাকৃতিক ৰুদ্ৰৰূপ, আৰু সেই ৰুদ্ৰৰূপত কিন্তু কাৰোবাৰ কাৰণে বগা কাপোৰখনো কিন্তু পোৱাৰ সৌভাগ্য নহ'ল। বৰ দুখৰ কথা। জুবিন দাই কৈছিল, মানুহ চৰাইৰ দৰে হ'ব লাগে, কাৰণ ই মন্দিৰতো পৰিব পাৰে, মছজিদতো পৰিব পাৰে, গীৰ্জাতো পৰিব পাৰে, আনকি নামঘৰতো। চাওকচোন বাৰু, আমি কেৱল অসমীয়া হৈ সকলোৱে সাহায্য দিবলৈ গৈছোঁ। তাত কোনো উচ্চ নিচ্চ জাতি, কোনো ভেদাভেদ বিচাৰি আমি সাহায্য দিবলৈ যোৱা নাই, বা যিসকলে সাহায্য লৈছে তেওঁলোকেও কোনো জাতি প্ৰভেদ কৰি তেওঁলোকে সাহায্য লোৱা নাই। এটা কথা মনত ৰাখিব। আৰু কৈছে জুবিন দাই যে মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়। একদম 100% ৰাইট কথা কৈছে, সঁচাকৈ। সেই কথাও কিন্তু মই বেছিকৈ অনুভৱ কৰিছোঁ বানপানী সাহায্য দিবলৈ যোৱা সময়ত। যেতিয়া আমাৰ ককা আইতা সম বয়সৰ বা মা দেউতা সম বয়সৰ আইতাসকলে, ককাসকলে এবুকুলৈকে পানী তিতি তিতি আহি সেই সাহায্যটো আমাৰ পৰা গ্ৰহণ কৰি মূৰত যেতিয়া হাত বোলাই, তোমালোকৰ কুশল হওক, সঁচাকৈ কিন্তু আমি সাহায্য দিবলৈ গৈ বা সকলোৱে, কিন্তু সেইটো মুহূৰ্তৰ কথা কিন্তু আপোনালোকক কেনেকৈ বুজাম, যিসকলে গৈছে তেওঁলোকে নিশ্চয় বুজি পাইছে। আৰু বিশেষ দীঘলীয়া নকৰোঁ, আৰু এষাৰ কথা আমাৰ মৰমৰ শিল্পী জুবিন দাই কোৱা কথাৰে মই মোৰ ভিডিঅ'টো সামৰিম। তেখেতে কৈছিলে, মই জাতিভেদক বিশ্বাস নকৰোঁ, অকল মানুহ বুলি ভাবোঁ, নিজকে শুদ্ধ অসমীয়া বুলি ভাবোঁ। আৰু তেখেতৰ মহৎ বাণীৰ উদ্দেশ্যৰে, মহৎ বাণীৰে আমি সকলোৱে একতাৰ দোলেৰে কেৱল অসমীয়া বুলি, অসমৰ অসমীয়া জাতি কেৱল এটা, তাত কোনো ধৰ্মৰ বিভেদ, জাতিৰ বিভেদ নোহোৱাকৈ যে আমি কেৱল একতাৰ দোলেৰে আমি অসমীয়া হিচাপে যে সকলোৱে আগবাঢ়ি গৈ আমাৰ শিৱসাগৰবাসীক আমি সহায় সহযোগ কৰিছোঁ, সঁচাকৈ জুবিন দাৰ মহৎ বাণী এই ক্ষেত্ৰত কিন্তু শলাগ ল'বলগীয়া। আৰু জুবিন দাৰ যি আদৰ্শ, মহান শিল্পীসকল চাগে জুবিন দাৰ আদৰ্শৰে অনুপ্ৰাণিত নোহোৱা হ'লে তেওঁলোকে ঘৰতে বহি থাকিলেহেঁতেন। সৰু সুৰা ভিডিঅ' ক্ৰিয়েটৰৰ পৰা ডাঙৰ ব্যক্তিসকললৈকে তেখেতসকলেও ইমান কথাটো গুৰুত্ব নিদিলেহেঁতেন। সঁচাকৈ জুবিন দা, তুমি মহান, তোমাক বহুত মিছ কৰিছোঁ। এই ক্ষেত্ৰত তুমি যি ধৰণে ইমান এজন মহৎ শিল্পী, ইমান ডাঙৰ এজন শিল্পী হৈও যে তুমি সাধাৰণ বস্ত্ৰ পৰিধান কৰি ৰাইজৰ মাজলৈ আহি বান সাহায্যৰ কাৰণে তুলি এটা বান সাহায্যৰ এটা তুমি ইমান এটা সুন্দৰ আচলতে পদক্ষেপ ল'লা, যিটো পদক্ষেপ আমি আজিও গ্ৰহণ কৰি আছোঁ। ভৱিষ্যতলৈকে ইজনে আনজনক সহায় কৰাৰ মানসিকতাৰে আমি আগবাঢ়ি যাব বিচাৰোঁ। আৰু সকলো অসমবাসী ৰাইজৰ ওচৰত এটাই কথা ক'ম
যে সকলোৱে সকলোক সহায় কৰিছে। বহুত এটা মানে অন্তৰৰ পৰা ভাল লগা এটা পৰিৱেশ। আমি যেতিয়া গৈছোঁ তেতিয়া কিন্তু ৰাস্তাত মানে কি হৈছে মানে ছাইড দিবলৈ কাৰণে জেগা নোহোৱাকৈ কেৱল যেনিবা কিবা উৎসৱমুখী পৰিৱেশ দৰে ইখনৰ পাছত সিখন সিখনৰ পাছত সিখন গাড়ী আহি পিনে এই বিপদত পৰা মানুহসকলক যে উদ্ধাৰ কৰিবৰ কাৰণে যে আপোনালোকে সকলোৱে যে মানে সমবেত হৈ এনেধৰণে আগবাঢ়ি আহিছে, সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ